পৰিৱেশ বিজ্ঞানৰ মুঠতে 20টা প্ৰশ্নৰ এই ভিডিঅ'টোত উত্তৰৰ সৈতে আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ শব্দটো কোনটো ফৰাচী শব্দৰ পৰা আহিছে? যেটা উত্তৰসমূহ আছে দেখিছে আপোনালোকে। অপশ্যন এ এনভাইৰনাৰ। আৰু ইয়াতে আপোনালোকে এটা কথা গম পালে যে পৰিৱেশ শব্দটো ফৰাচী শব্দৰ পৰা আহিছে। কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে যে কোনটো শব্দৰ পৰা আহিছে, ফৰাচী, লেটিন, ইংৰাজী এনেধৰণে। গতিকে আপোনালোকে ফৰাচীটো মনত ৰাখক আৰু কোনটো শব্দৰ পৰা আহিছে, এনভাইৰনাৰ। তাৰপৰা 2 নম্বৰ প্ৰশ্নটো হ'ল যে আমাৰ চৌপাশৰ পৰিৱেশত কি কি জড়িত হৈ থাকে? উত্তৰটো আপোনালোকে ইয়াতে দেখিয়ে আছে, তথাপি আপোনালোকে অপশ্যনকেইটা দেখিব। অপশ্যনকেইটা এবাৰ চাব যে কি কাৰণে অপশ্যন বিটো শুদ্ধ হৈছে। প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ। আমাৰ চৌপাশৰ পৰিৱেশত কি কি জড়িত হৈ থাকে? প্ৰাকৃতিক আৰু সামাজিক পৰিৱেশ। 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো জৈৱিক বস্তুৰ ভিতৰত নপৰে? জীৱ জন্তু, চৰাই চিৰিকটি, মাটি পানী আৰু পোক পৰুৱা। জৈৱিক বস্তুত নপৰে। উত্তৰটো হৈছে মাটি পানী। জৈৱিক শব্দটোৰ অৰ্থটো হ'ল যে যিটো জীৱ থকা, মানে জীয়াই থকা। এতিয়া ধৰি লওক অপশ্যন এত আছে জীৱ জন্তু, সেইটো প্ৰাণ আছে। অপশ্যন বিত আছে চৰাই চিৰিকটি, সেইটোতো প্ৰাণ আছে। অপশ্যন ডিত আছে পোক পৰুৱা, সেইটোও প্ৰাণ আছে। এতিয়া মাটি আৰু পানী এইটো জৈৱিকত নপৰে, মানে অজৈৱিক। অজৈৱিক অৰ্থাৎ য'ত প্ৰাণ নাথাকে। আমি যিটো জীৱ বা জীৱ বুলি কওঁ, সেই প্ৰাণটো নথকাটোৱে হৈছে অজৈৱিক। গতিকে জৈৱিক বস্তুৰ ভিতৰত নপৰাটো হৈছে মাটি পানী। নেক্সট প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো অজৈৱিক বস্তুৰ ভিতৰত নপৰে? এতিয়া অজৈৱিক বস্তুৰ ভিতৰত পৰে বুলি কোৱা নাই আকৌ, কথাটো ওলোটাকৈ সুধিছে। অজৈৱিক বস্তুৰ ভিতৰত নপৰে মানে সি জৈৱিক হ'ব লাগিব, নহয় জানো? সেই প্ৰশ্নটো এনেকৈ পাক লগাই থাকে। গতিকে জৈৱিক বস্তুৰ ভিতৰত নপৰে, অজৈৱিক বস্তুৰ ভিতৰত নপৰে। কিন্তু আপোনালোকে প্ৰশ্নবোৰ চাওঁতে পোনে অজৈৱিকটো দেখি অজৈৱিক উত্তৰটো দি দিলে নহ'ব, বা জৈৱিক বুলি ক'লে জৈৱিকটো দি দিলে নহ'ব। প্ৰশ্নটোত কি কৈছে সেই কথাটো কিন্তু ভালকৈ মনোযোগ দিব। সাধাৰণতে টেট পৰীক্ষাত এনেধৰণে পাক লগাই প্ৰশ্নবোৰ দিয়ে। তলৰ কোনটো অজৈৱিক বস্তুৰ ভিতৰত নপৰে? অজৈৱিক বস্তুৰ ভিতৰত নপৰা মানে জৈৱিক বস্তু। এতিয়া শিল, সেইটো অজৈৱিক। বতাহ অজৈৱিক। মাটি অজৈৱিক। মানুহটো হৈছে জৈৱিক। উত্তৰটো হ'ব অপশ্যন ডি, মানুহ। গতিকে মানে জৈৱিকটো সুধিছে। এবাৰ 5 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো মানৱ সৃষ্ট পৰিৱেশৰ ভিতৰত পৰে? মানৱ সৃষ্ট পৰিৱেশ সেইটো বুজি পাইছে, মানুহে সৃষ্টি কৰা পৰিৱেশ। ৰাস্তা, নদী, অৰণ্য, বালিচৰ। ইয়াৰ ভিতৰত মানুহে কোনটো বনায়? নিশ্চয় জানিছে এইটো। উত্তৰটো হৈছে অপশ্যন এ, ৰাস্তা। নেক্সট 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ ভিতৰত পৰে? সামাজিক সাংস্কৃতিকত উদ্যোগ, চিনেমা হল, খেলপথাৰ, পৰিয়াল। ইয়াৰ ভিতৰত কোনটো পৰে? আপোনালোকে অনুমান কৰকচোন। শুদ্ধ উত্তৰটো হৈছে পৰিয়াল। পৰিয়ালটো হৈছে সামাজিক সাংস্কৃতিক পৰিৱেশ। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 7। আমাৰ পৰম্পৰা, ৰীতি নীতি, কলা, ইতিহাস ইত্যাদিৰ দ্বাৰা গঠিত হয়। কি গঠিত হয়? আমাৰ পৰম্পৰা, ৰীতি নীতি, কলা, ইতিহাস ইত্যাদিৰ দ্বাৰা কি গঠিত হয়? মানৱ সৃষ্ট পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ আৰু সামাজিক সাংস্কৃতিক পৰিৱেশ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, সামাজিক সাংস্কৃতিক পৰিৱেশ। এবাৰ লৈছোঁ 8 নম্বৰ প্ৰশ্নটো, শিশুৰ শিক্ষাৰ প্ৰথম স্থান কি? স্কুল, পৰিয়াল। নেক্সট অপশ্যনটো হৈছে খেলপথাৰ, পৰিৱেশ। এতিয়া শুদ্ধ উত্তৰটো হৈছে পৰিয়াল। 9 নম্বৰ প্ৰশ্নটো হৈছে শিশুৰ জ্ঞান আহৰণৰ প্ৰাথমিক স্তৰ কি? শিশুৰ জ্ঞান আহৰণৰ প্ৰাথমিক স্তৰ কি? পৰিয়াল, স্কুল, বাহ্যিক পৰিৱেশ আৰু খেলপথাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বাহ্যিক পৰিৱেশ। জ্ঞান আহৰণৰ প্ৰাথমিক স্তৰ, জ্ঞান আহৰণ কৰিব পাৰে। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা 2005ত শিশুৱে কেনেদৰে জ্ঞান লাভ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে? ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা 2005। গতিকে 2005ৰ যিটো NCF আছে, গতিকে তাত শিশুৱে জ্ঞান লাভ কৰাৰ ওপৰত গুৰুত্ব কেনেকৈ প্ৰদান কৰিছে? অপশ্যন বিটো হ'ল অভিজ্ঞতাৰ দ্বাৰা। এবাৰ লৈছোঁ 11 নম্বৰ প্ৰশ্নটো, কোনটো বয়স শিশুৰ বিকাশৰ প্ৰধান স্তৰ বুলি কোৱা হয়? শিশুৰ বিকাশৰ প্ৰধান স্তৰ। অপশ্যনকেইটা আপোনালোকে দেখিছেই। ক্লাছ 1ৰ পৰা 5, 1ৰ পৰা 6, 1ৰ পৰা 8 আৰু 1ৰ পৰা 10। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 1ৰ পৰা 8। এবাৰ লৈছোঁ 12 নম্বৰ প্ৰশ্নটো, শিশুৰ শিক্ষাৰ অধিকাৰ অভিৱৰ্তন 1989ত কিহৰ ওপৰত গুৰুত্ব দিয়া হৈছে? ইয়াতে 4টা অপশ্যন আছে। কি আছে চাই লওক। প্ৰাথমিক স্তৰত শিশুৰ শিক্ষা প্ৰদানৰ ওপৰত, 2ত আছে প্ৰাথমিক স্তৰত শিশুৰ মানসিক বিকাশৰ ওপৰত,
চিত আছে প্ৰাথমিক স্তৰত শিশুৰ ৰোগৰ সৈতে যুঁজিবলৈ, ডিত আছে প্ৰাথমিক স্তৰত শিশুৰ দক্ষতা বিকাশৰ ওপৰত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিটো, প্ৰাথমিক স্তৰত শিশুৰ ৰোগৰ সৈতে যুঁজিবলৈ। শিক্ষাৰ প্ৰাথমিক অভিৱৰ্তন 1989 এই অপশ্যন চিটোৰ ওপৰতে গুৰুত্ব দিয়া হৈছে। শিশুৰ ৰোগৰ সৈতে যুঁজিবলৈ মানে এটা গুৰুত্ব দিয়া হৈছে। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। 13 নম্বৰ প্ৰশ্নটো হৈছে দ্য হেবিট এজেণ্ডা 1990 কিহৰ ওপৰত প্ৰদান কৰা হৈছে? দ্য হেবিট এজেণ্ডা 1990 কিহৰ ওপৰত প্ৰদান কৰা হৈছে? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। শৈক্ষিক পৰিৱেশৰ উন্নতি সাধন কক্ষৰ ওপৰত, শিশু আৰু কৈশোৰৰ প্ৰয়োজনসমূহৰ ওপৰত, অপশ্যন চিত আছে পৰিৱেশৰ সমস্যাসমূহৰ ওপৰত, অপশ্যন ডিত আছে শিশুক স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ ওপৰত। আপোনালোকে হয়তো এই প্ৰশ্নটো বৰ বেছিকৈ পোৱা নাই, শুদ্ধ উত্তৰটো জানি লওক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, শিশু আৰু কৈশোৰৰ প্ৰয়োজনসমূহৰ ওপৰত। দ্য হেবিট এজেণ্ডা 1990 শিশু আৰু কৈশোৰৰ প্ৰয়োজনসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এবাৰ লৈছোঁ 14 নম্বৰ প্ৰশ্নটো। 14 নম্বৰ প্ৰশ্নটোত আছে এনভাইৰনমেণ্ট মিনিষ্টাৰ্ছ কমিউনিক 2001 2001ত কিহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে? ইয়াতে অপশ্যন 4টা দেখিছে। শৈক্ষিক পৰিৱেশ উন্নতি কৰাৰ ওপৰত, অপশ্যন বিত আছে শিশু আৰু কৈশোৰৰ প্ৰয়োজনসমূহৰ ওপৰত, চিত আছে শিশুক স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ ওপৰত, অপশ্যন ডিত আছে ঘৰ আৰু বিদ্যালয়ত শিক্ষা সুলভ পৰিৱেশ সৃষ্টি কৰাৰ ওপৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিশুক স্বাস্থ্যকৰ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ ওপৰত, মানে অপশ্যন চিটো শুদ্ধ। এবাৰ লৈছোঁ 15 নম্বৰ প্ৰশ্নটো। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শিশুক এখন সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ বাবে কি নিয়ম প্ৰদান কৰিছে? ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই শিশুক এখন সুৰক্ষিত পৰিৱেশ প্ৰদান কৰাৰ বাবে কি নিয়ম প্ৰদান কৰিছে? প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। অপশ্যন এত আছে শিশুক নিজৰ মতে ঘূৰি ফুৰিবলৈ দিয়াটো, অপশ্যন বিত আছে শিক্ষাৰ মন্তব্যসমূহ শুনিব, নেক্সট আছে অপশ্যন চিত আছে শিশুক কষ্ট সহ্য কৰিবলৈ শুনোৱা, ডিত আছে যুদ্ধ বিগ্ৰহৰ বাবে শিশুক তৈয়াৰ কৰা। ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকে দেখিছে, অপশ্যন বিটো শুদ্ধ, শিক্ষাৰ মন্তব্যসমূহ শুনিব। এই প্ৰশ্নটো আপোনালোকে নোট কৰি থ'ব। 16 নম্বৰ প্ৰশ্নটোত আছে তলৰ কোনটো শব্দই পৰিৱেশক নুবুজায়? অনুভূতি, জীৱ জন্তু, জৈৱিক আৰু চৰাই চিৰিকটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অনুভূতি। অনুভূতিটোৱে কেতিয়াও পৰিৱেশক নুবুজায়। জীৱ জন্তুও বুজাব, জৈৱিকেও বুজাব, চৰাই চিৰিকটিও বুজাব। এবাৰ লৈছোঁ 17 নম্বৰ প্ৰশ্নটো। তলৰ কোনটো পৰিৱেশৰ দ্বাৰা শিক্ষণৰ লগত জড়িত মন্তব্য নহয়? এইটো NIOS এক্সাম 2015ত আহি গৈছে প্ৰশ্নটো। NIOS মানে DLEDৰ যিটো পৰীক্ষা। তাৰপিছত তলৰ কোনটো পৰিৱেশৰ দ্বাৰা শিক্ষণৰ লগত জড়িত মন্তব্য নহয়? ইয়াতে 4টা মন্তব্য আপোনালোকে দেখিছে। সংগ্ৰহালয়ত বিভিন্ন ধৰণৰ চৰাই, বাঁহ আৰু কণীৰ পৰ্যবেক্ষণ, অপশ্যন বিত আছে তৰা আৰু তাৰকামণ্ডলৰ বিষয়ে জানিবলৈ তাৰকাগৃহ পৰিদৰ্শন, চিত আছে নমুনাৰ জৰিয়তে মানুহৰ শ্বসন প্ৰক্ৰিয়া সম্পৰ্কে অধ্যয়ন, আৰু ডিত আছে পুখুৰী পৰিদৰ্শন কৰা আৰু তাত থকা উদ্ভিদ আৰু জীৱসমূহ পৰ্যবেক্ষণ কৰা। এই 4টাৰ ভিতৰত কোনটো মানে পৰিৱেশৰ দ্বাৰা শিক্ষণৰ লগত জড়িত মন্তব্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিটো, পুখুৰী পৰিদৰ্শন কৰা আৰু তাত থকা উদ্ভিদ আৰু জীৱসমূহ পৰ্যবেক্ষণ কৰাটো। মানে পুখুৰীত থকা যি উদ্ভিদ আৰু জীৱসমূহ পৰ্যবেক্ষণ কৰাটো ইয়াতে পৰিৱেশৰ দ্বাৰা শিক্ষণৰ লগত জড়িত মন্তব্য নহয় বুলি কৈছে। কিন্তু বাকীখিনি মন্তব্য মানে সেইখিনি কৰিব পৰা মন্তব্য। চৰাই, বাঁহ আৰু কণী পৰ্যবেক্ষণ কৰিব পাৰে, তৰা তাৰকামণ্ডলৰ বিষয়ে জানিবলৈ যিটো প্লেনেটেৰিয়াম বা তাৰকাগৃহ পৰিদৰ্শন সেইটো কৰিব পাৰে, নমুনাৰ জৰিয়তে কিছুমান চেম্পুলৰ জৰিয়তে মানুহৰ শ্বসন প্ৰক্ৰিয়া সম্পৰ্কে অধ্যয়ন কৰিব পাৰে, সেইখিনি মানে কৰিব পৰা। তাৰপিছত 18 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ বাবে শিক্ষণ জড়িত হয়। পৰিৱেশৰ বাবে শিক্ষণ জড়িত হয়। অপশ্যন এত শিক্ষণৰ বাবে তাৎক্ষণিক পৰিৱেশৰ ব্যৱহাৰৰ লগত, অপশ্যন বিত আছে পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগত, অপশ্যন চিত আছে মানৱ জাতিৰ সেৱাৰ বাবে পৰিৱেশৰ ব্যৱহাৰৰ লগত, আৰু ডিত আছে পৰিৱেশৰ জটিল অধ্যায়ৰ উদ্ঘাটনৰ লগত। এই 4টাৰ ভিতৰত কোনটো পৰিৱেশৰ বাবে শিক্ষণ জড়িত হয়? ইয়াত হয় বুলিহে কোৱা হৈছে।
শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পৰিৱেশৰ সুৰক্ষা আৰু সংৰক্ষণৰ লগত পৰিৱেশৰ বাবে শিক্ষণ জড়িত হয়। এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনোযোগে এই প্ৰশ্নটো চাব। এবাৰ লৈছোঁ 19 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ অংশ নহয়? এত আছে খাদ্য আৰু বস্ত্ৰ, বিত আছে মাটি শিল পানী, চিত আছে পৰম্পৰা ৰীতি নীতি আৰু মূল্য, আৰু ডিত আছে পৰিয়াল আৰু সম্প্ৰদায়। কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ অংশ নহয়? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি মাটি শিল পানী। সেইটো সামাজিক সাংস্কৃতিক পৰিৱেশত নপৰে, মানে মাটি শিল পানীটো, বাকীখিনি সামাজিক সাংস্কৃতিক পৰিৱেশত পৰে। এইবাৰ 20 নম্বৰ প্ৰশ্নটো লৈছোঁ, তলৰ কোনটো সামাজিক সাংস্কৃতিক পৰিৱেশৰ লগত জড়িত নহয়? জড়িত হয় বুলি কোৱা নাই, নহয়। আমি খোৱা খাদ্যৰ ধৰণ, জ্যেষ্ঠসকলৰ প্ৰতি আমাৰ ব্যৱহাৰ, আমি পিন্ধা কাপোৰৰ ধৰণ, আৰু অপশ্যন ডিত আছে আমাৰ দেহত ৰোগৰ সৃষ্টি কৰা জীৱাণুবোৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আমাৰ দেহত ৰোগৰ সৃষ্টি কৰা জীৱাণুবোৰ পৰিৱেশৰ মানে সামাজিক সাংস্কৃতিকৰ লগত জড়িত নহয়। সামাজিক সাংস্কৃতিক পৰিৱেশ বুলিলে আমি যিটো বুজোঁ, আমাৰ দেহত যি ৰোগৰ সৃষ্টি কৰা বীজাণু আছে সেইখিনি তাৰ লগত জড়িত নহয়। আজিৰ এই পৰিৱেশ বিজ্ঞানৰ 20টা প্ৰশ্ন কেনে পালে আপুনি কমেণ্ট এটা কৰিবলৈ নেপাহৰিব, লাইক এটা কৰিবলৈ নেপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ। জয় আই অসম।